ঐ জানৈ মোবাইল ফোন ধুনীয়া ঐ জানৈ চাবলে ভাল লগা ঐ জানৈ ইনষ্টাগ্ৰাম ফেচবুক কথা ঐ জানৈ সপোনৰ দুনিয়া ঐ জান আমি থাকো বিজি ঐ জান কাম বন কৰি ঐ জান ফ্ৰেণ্ডশ্বিপ ফেমিলি ঐ জান মৰমে নাজৰি ঐ জান চিঙি ভাঙি থাকিল ঐ জান সকলো আজি ঐ জান গানটোৰ তাৎপৰ্য কিন্তু নথকা নহয়। ছাৰ গান বুলি ক'লে ইয়াৰ মুখত আখৈ ফুটা দি ফুটে নহয়। আজি তই গান এটা গালে এতিয়া আপোনাক যিটো গান শুনাব সেইটো আৰু ডেঞ্জাৰ হয় নি? এডালে চাই অলপ অভাৰ কৰে দে যি হলো মাৰচোন মাৰ শুনি চাং। মাৰিব ছাৰ চবৰে কৈছে যেতিয়া মজা জানৈ পকেটত পইচা নাই জানৈ বাইক কিনিবলে জানৈ মগজুত মাল নাই জানৈ চাকৰি পাবলে জান বিয়াও পতা নাই জান অৰুণোদয় পাবলে জান মাটি পতাও নাই জান PM কিষাণ পাবলে জানৈ ফেন্টাস্টিক ৰিয়েলি ফেন্টাস্টিক। কামাই সঁচাকে তই যেনেকে কৈছিল তেনেকে ফাটা চিটা দিলি বে। হয় ছাৰ, এই গানটো লিখা হৈছে এনেকুৱা এজন বেকাৰ ল'ৰাৰ বিষয়ে যিজনৰ নেকি পকেটত পইচা নাই এখন বাইক কিনিবৰ বাবে, মগজুত ইমান শক্তি নাই যে সি পঢ়ি শুনি চাকৰি এটা ল'ব, সি বিয়াও পতা নাই, বিয়া পাতিবৰ বাবে ছোৱালী বিচাৰি পোৱা নাই যে বিয়া পাতি ৱাইফক দিব অৰুণোদয় আঁচনি, সিহঁত ইমানেই বেকাৰ যে সিহঁতৰ ঘৰত মাটি পতাও নাই যে মাটি পতালৈ PM কিষাণৰ আঁচনি এপ্লাই কৰি তাৰ পইচা 2 টকামান পাব। তাৰ মানে বৰ খাটাৰা এজন ফাটাফাটি বেকাৰ ল'ৰাৰ বিষয়ে লিখা এইটো এটা গান। ছাৰ পুৰা তামান হয় ছাৰ। দে শুনি বঢ়িয়া লাগিল সঁচাকে বঢ়িয়া। থেংক ইউ সো মাচ ছাৰ। বাৰু ঠিক আছে, আৰম্ভণিতে বৰ ধুনীয়া দুটা গান শুনিলো। এতিয়া তহঁতক যে মই মিছা কথাৰ ওপৰত পুৰা মাষ্টাৰ্ছ কৰি আনিবলৈ দিছিলো, কি কৰিলি? ছাৰ সেইটো কথা পুৰা ফালি দিম আজি। চাওচোন কোন কিমান পানীৰ মাছ। আৰম্ভ কৰ এটা এটাকে। মিছা কথা প্ৰথমতে ডেফিনেশ্যন দি লম ছাৰ। দে হ'ব, যি দিল দি থাক, মুঠতে শুনি অলপ ইণ্টাৰেষ্টিং লাগিব। হ'ব ছাৰ, মিছা কথাৰ যিটো এতিয়া ডেফিনেশ্যন দিম সেইটো আৰম্ভ হৈছে সায়েন্সৰ যোগেদি, ৰাসায়নিক বিজ্ঞানৰ যোগেদি। মানে ছাৰ ধুনীয়া এটা এক্সাম্পল দিছো। বিজ্ঞানত আপোনালোকে শুনা পাইছে কাৰ্বন ডাই অক্সাইড গেছ কেনেকৈ সৃষ্টি হৈছে? কাৰ্বন আৰু অক্সিজেন লগ লাগি, কাৰ্বন প্লাছ অক্সিজেন ইকুৱেল টু কাৰ্বন ডাই অক্সাইড CO2। এইটো হয়, তাত মিছা কথাৰ সম্পৰ্ক কি? এতিয়া মিছা কথাটোক ইয়াৰ মাজলৈ লৈ যাম, যেনে মিছা প্লাছ কথা ইকুৱেল টু মিছা কথা। তাৰ মানে কাৰ্বন অক্সাইড যেনেকৈ ৰাসায়নিক বিক্ৰিয়াৰ সৃষ্টি হৈ কাৰ্বন ডাই অক্সাইড সৃষ্টি হৈছে, ঠিক তেনেকৈ মিছা আৰু কথা দুয়োটা ৰাসায়নিক বিক্ৰিয়াৰ সৃষ্টি হৈ মিছা কথাৰ উদ্ভৱ হৈছে। বেয়া বিজ্ঞান সৃষ্টি কৰিছ কিন্তু দেই তহঁতি কিটা। মিছা কথাটোকো এইকেইটা ৰাসায়নিক বিক্ৰিয়ালৈ ভৰাই দিলে। ছাৰ বিজ্ঞানী হ'ব পাৰিম চাগে ন? দে হ'ব, পাৰিবি দে, চেষ্টা কৰিলে পাৰিবি। এতিয়া আহিব মেইন বস্তু, অসমত চলা আটাইতকৈ বেছি মিছা কথা কোনটো? অসমত চলা বহু কেইটা মিছা কথা আছে, বহুত বেছি জনপ্ৰিয়। তাৰে এটা হৈছে এনেই আছো। কোনোবাই সুধিব ঐ কি কৰি আছ, ইটোৱে প্ৰায় কয় এনেই আছো। ছাৰ আপুনি হয়তো কৈ পাইছে এনেই আছো। কেলে নাই পোৱা হে? কিবা এটি কৈ থাকিলে কোনোবাই যদি কয় ফোন কৰিলে বোলে কি কৈ আছে, মই কৈ দিওঁ এনেই আছো। ছাৰ শুই থকা বহি থকা সৰুকে কিবা এটা কাম কৰি থকাৰ পাছতো এই যে এনেই আছো বুলি কৈ দিওঁ, মিছা কথা এটা এইবিলাক ইম্পৰ্টেণ্ট ভাগ। বেয়া ডিপ লেভেলৰ কথা ভাবিছ কিন্তু। কি কব ছাৰ, তাতোতকৈ ডাঙৰ কথা অসমত চলা আৰু এটা বৃহৎ মিছা কথা, যেনে পইচা 100 টকা ধাৰলে দে না, কাইলৈ ঘূৰাই দি আছো। বাই বাই। আৰু এনেকুৱা ছাৰ বৃহৎ সাংঘাতিক
অসমত বেছি জনপ্ৰিয় মিছা কথা আছে সেইবিলাক বাৰু আপোনালোকে গম পায় এতিয়া আমি আপোনালোকৰ ওচৰলৈ কেইটামান মিছা কথাৰ ভাগ লৈ আনিম প্ৰকাৰ লৈ আনিম ৰাম কৃষ্ণ এইবিলাকো ভাগ ভাগ কৰিছ নি ততি বহুত আছে ভাগ ছাৰ তাৰে এটা ভাগ হৈছে খাদ্যমূলক মিছা কথা খাদ্যমূলক মিছা কথা সাংঘাতিক ধৰণৰ মিছা কথা ছাৰ এইটো খোৱা বোৱাৰ লগত জড়িত মিছা কথা এক্সাম্পল এটা দে না সৰু এক্সাম্পল এটা দিছো ছাৰ কোনোবাই ফোন কৰিলে সুধিলে ভাত খালি মই কৈ দিলো নহয় ইয়েছ খালো কি শাক খালি আকৌ সুধিলে মইনো আকৌ যি টি শাক খাইছিলো নহয় কবলৈ টানোতে কৈ দিলো আলু আৰু দাইল এইটোচোন কমন শাক চব্জিও আমাৰ বাবে লাগিলে ঢেকীয়া খাম যি টি খাই দিওঁ নহয় কোনোবাই সুধিলে কৈ দিওঁ কি শাক খালি বোলো আলু দাইল আমাৰ মৰমৰ গাইসকল আপোনালোকে কৈ পাইছেনে এইটো মিছা কথা খোৱা বোৱাৰ লগত জড়িত হোৱাৰ বাবে এইটো হৈছে খাদ্যমূলক মিছা কথা বৰ বেয়া ধৰণৰ মিছা কথাও এইবিলাক ছাৰ বৰ বেয়া ধৰণৰ মিছা কথা তাৰ পাছতে আহিব আৰু এটা ডেঞ্জাৰ মিছা কথাৰ প্ৰকাৰ সেইটো হৈছে শিক্ষামূলক মিছা কথা শিক্ষামূলক মিছা কথা দে 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 সৰুকে এটি এক্সাম্পল দে হ'ব ছাৰ শিক্ষামূলক মিছা কথাৰ এটা উদাহৰণ দিছো আপোনালোকক আজি ৰাতি 12টা বজাত দিব এইচএছ পৰীক্ষাৰ ৰিজাল্ট কোনে ক'লে তহঁতক আজি ৰাতি 12টা বজাত এইচএছ পৰীক্ষাৰ ৰিজাল্ট দিব বুলি হা আৰু দিলেও 12টা বজাত ৰাতি দিব নেকি সেইটো চা মেইন কথাটো আজি ৰাতি যে 12টা বজাত ৰিজাল্ট নিদিয়ে সঁচাকে নিদিয়ে আমি দিব বুলি কৈ দিলো তাৰ মানে এইটো হৈছে এটা মিছা কথা এইটো মিছা কথা আৰু ছাৰ এই ৰিজাল্ট দিয়া বিষয়টো শিক্ষাৰ লগত জড়িত নহয় জানো অবভিয়াছলি হয় ইয়েছ ছাৰ গতিকে শিক্ষাৰ লগত জড়িত হোৱাৰ বাবে এইটো হৈছে শিক্ষামূলক মিছা কথা সঁচাকে বৰ ফাটা ফাটি দিছ দে ততি সৰুকে আৰু এটা শিক্ষামূলক মিছা কথাৰ উদাহৰণ দিছো এইটো আমাৰ দৰে ষ্টুডেণ্টৰ মিছা কথা মানে ছাৰ হোমৱৰ্ক কৰিছিলো কিন্তু বহীখন ঘৰত থাকি আহিল হয় ছাৰ হোমৱৰ্ক কৰিছিলো কিন্তু বহীখন ঘৰত থাকি আহিলে এতিয়া কমেন্ট কৰক গাইছ এই মিছা কথাটো বাৰু আপোনালোকে কৈছিলে নে কোৱা নাই শিক্ষকতাৰ জীৱনত বহুত পালো এনেকুৱা মিছা কথা আৰু পাব ছাৰ একেবাৰে শেষত আৰু এটা ভাগ লৈ আনিছো ৰাজনীতিমূলক মিছা কথা ইয়াত বাৰু কি কি সোমাই আছে ইলেকশ্যনৰ আগত আপোনালোকক সকলো কৰি দিম বহুত পাব ইলেকশ্যনত জিকি গ'ল ইলেকশ্যনৰ পাছত সেই মানুহজন সেই প্ৰাৰ্থীজন সেই এমএলএ জন সেই মন্ত্ৰীজন দেখা দেখিয়ে নাই তাৰ মানে এইবিলাক ৰাজনীতিৰ লগত যে জড়িত হৈ আছে সেইবাবে এই মিছা কথাটো হৈছে ৰাজনীতিমূলক মিছা কথা ফেণ্টাষ্টিক পুৰা বিতংভাৱে কলি তহঁতে এই আজি যুগৰ মিছা কথা প্ৰেমমূলক মিছা কথাৰ বিষয়ে ক'বলৈ থাকিলে নেক্সট এদিন কম বাৰু দে ভাল লাগিল হ'ব তেনে অকে গাইছ তেনেহ'লে আজিলৈ ইমানতে বিদায় বাই বাই